বিৰোধী ঐক্যমঞ্চৰ আসন বুজাবুজিত পুনৰ সংশোধিত প্ৰাৰ্থীৰ তালিকা ৰাইজৰ দলৰ ১৩টা সমষ্টিৰ ভিতৰত বাদ পৰিল ৩গৰাকীকৈ প্ৰাৰ্থীৰ নাম ৰাইজৰ দলৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ নাম কৰ্তন কৰা হৈছে লগতে বাদ পৰিছে নাওবৈছা সমষ্টিৰ প্ৰাৰ্থী হৰিকান্ত দাসৰ নাম আৰু একেদৰে ধেমাজিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হৈছে বাবুল সোণোৱাল আৰু তেওঁৰ নামো কৰ্তন কৰা হৈছে এই তিনিটা সমষ্টিতে থাকিব বিৰোধীৰ উমৈহতীয়া কংগ্ৰেছ প্ৰাৰ্থী লগতে আন দুটা সমষ্টিতো প্ৰাৰ্থী সলনি কৰিলে অখিল গগৈয়ে ডিগবৈত পূৰ্বে দলটোৱে ঘোষণা কৰা প্ৰাৰ্থী লক্ষ্যজ্যোতি গগৈৰ নাম বাতিল কৰা হৈছে লক্ষ্যজ্যোতিৰ স্থানত প্ৰাক্তন কংগ্ৰেছ নেতা দুলাল মৰাণক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে একেদৰে বোকাখাট সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল ৰতন দাও ৰতনৰ পৰিৱৰ্তে আন এজন নতুন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব দলটোৱে একেদৰে গৌৰীপুৰ আৰু কলিয়াবৰ সমষ্টিত নতুনকৈ দুজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে কলিয়াবৰত ৰাইজৰ দলৰ হৈ যুঁজত নামিব প্ৰদীপ কুমাৰ বৰুৱা গৌৰীপুৰত আব্দুল মিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হৈতেও আলোচনা চলি আছে কাজিৰঙাত এই কথা ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেৰখন আসনহে আমি লাভ কৰিছোঁ গতিকে এই 13খন যি আসন আছে এই 13খন আসনৰ প্ৰাৰ্থী তালিকা মই ঘোষণা কৰিব খুজিছোঁ কিন্তু ইয়াৰে এখনৰ প্ৰাৰ্থী তালিকা আজি অমীমাংসিত হৈ আছে সমষ্টি নম্বৰ 7 গৌৰীপুৰ তাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব আবুল মিয়া 14 নম্বৰ সমষ্টি পূব গোৱালপাৰা আব্দুল ৰছিদ মণ্ডল 41 নং মানস বিধানসভা সমষ্টি অঞ্জন তালুকদাৰ 51 নং দলগাঁও বিধানসভা সমষ্টি আজিজুৰ ৰহমান 55 নং ঢিং বিধানসভা সমষ্টি মেহবুব মুক্তাৰ 57 নং কলিয়াবৰ বিধানসভা সমষ্টি প্ৰদীপ বৰুৱা 67 নং তেজপুৰ বিধানসভা সমষ্টি অলক নাথ 79 নম্বৰ চিচিবৰগাঁও বিধানসভা সমষ্টি দুলাল চন্দ্ৰ বৰুৱা 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ৰাহুল চেত্ৰী 84 নং ডিগবৈ বিধানসভা সমষ্টি দুলাল মৰাণ 94 নং শিৱসাগৰ বিধানসভা সমষ্টি অখিল গগৈ 101 নং মৰিয়নি বিধানসভা সমষ্টি ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু 105 নং বোকাখাট বিধানসভা সমষ্টি স্থগিত কাইলৈ ঘোষণা কৰা হ'ব আজি নতুনকৈ 3টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নাম ঘোষণা কৰা হৈছে তাৰ ভিতৰত ডিগবৈত দুলাল মৰাণৰ নাম নতুনকৈ ঘোষণা কৰা হ'ল কলিয়াবৰত প্ৰদীপ কুমাৰ বৰুৱাৰ নাম নতুনকৈ ঘোষণা কৰা হ'ল আৰু গৌৰীপুৰত আবুল মিয়াৰ নাম নতুনকৈ ঘোষণা কৰা হ'ল ইয়াৰ আগতে 9জন প্ৰাৰ্থীৰ নাম আগতেই ঘোষণা কৰা আছিলে গতিকে নতুনকৈ আজি গৌৰীপুৰ বিধানসভা সমষ্টিত আবুল মিয়া কলিয়াবৰ বিধানসভা সমষ্টিত প্ৰদীপ কুমাৰ বৰুৱা আৰু ডিগবৈ বিধানসভা সমষ্টিত দুলাল মৰাণ এই তিনিওজন নতুন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে বোকাখাটতো আমি আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ ইচ্ছা আছিলে সমস্ত প্ৰক্ৰিয়া শেষ হৈছে মাত্ৰ কিছু বিশেষ টেকনিকেল কাৰণত কাগজ পত্ৰৰ গোটেই পৰীক্ষা নিৰীক্ষা চলি থকাৰ কাৰণে সেই আটাইবিলাক কাগজ পত্ৰৰ পৰীক্ষা নিৰীক্ষা সঠিক আছেনে নাই সেইখিনি পৰীক্ষা চলি থকাৰ কাৰণে এতিয়ালৈকে আমি বোকাখাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নোৱাৰিলোঁ সাম্প্ৰদায়িকতাবাদৰ অৱসান ঘটাবলৈ আৰু ফেচিষ্ট শক্তিক অসমত প্ৰতিৰোধ কৰিবৰ কাৰণে আজি আমাৰ দলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি এই 13খন আসনৰ বাহিৰে আন ক'তো যদিও প্ৰাৰ্থিত্ব ঘোষণা কৰিছিলোঁ সেই প্ৰাৰ্থিত্ব আমি আজি নাকচ কৰিছোঁ আৰু সেইকাৰণে এনেকৈ দুখ দিবলগীয়া হোৱাৰ কাৰণে আমি আমাৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীজন আমাৰ ধেমাজি সমষ্টিৰ প্ৰাৰ্থীজন আৰু নাওবৈছা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এই তিনিওজনৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী তদুপৰি বহু মানুহে বহু সমষ্টিত ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব পাবৰ কাৰণে ৰাইজৰ দলৰ হৈ যোৱা 5 বছৰ খাটি আছিলে কোনোবাই 5 বছৰ কোনোবাই 4 বছৰ কোনোবাই 3 বছৰ যোৱা 2 বছৰ একদম দিনে ৰাতিয়ে কষ্ট কৰিছিলে টকা পইচা খৰচ কৰিছিলে তেওঁলোকে সংগঠন গঢ়ি তুলিছিলে কিন্তু যেহেতু কেৱল 13টা সমষ্টিতে আমি নিৰ্বাচন খেলাৰ সিদ্ধান্ত হ'ল গতিকে
উপায়বিহীন হৈ আমি তেখেতসকলৰ প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। তেখেতসকলৰ ওচৰত মই সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। কেৱল আৰু কেৱল বিজেপি RSSৰ অপশাসন স্বৈৰতন্ত্ৰক আমি বিনাশ কৰিবৰ কাৰণে এনেকুৱা সিদ্ধান্ত ল'বলগীয়া হৈছে। সকলোৰে ওচৰত মই ক্ষমাপ্ৰাৰ্থী। আৰু এটা কথা যে শেহতীয়াকৈ যোৱা 13 মাৰ্চ তাৰিখৰ দিনা আমাক এৰি কংগ্ৰেছ দলে যেতিয়া অকলশৰীয়াকৈ বেলেগ বেলেগ দলবিলাকৰ লগত বহিছিলে আৰু সংবাদ মেল দি ৰাইজৰ দল তাত নাছিলে, তাৰ পাছত আৰু বহু কংগ্ৰেছ দলৰ আৰু বেলেগ বেলেগ দলৰ ডাঙৰ ডাঙৰ নেতা আমাৰ দললৈ আহিছিলে, যিবিলাকে প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু তেওঁলোকক আমি প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। কিন্তু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত দুৰ্ভাগ্যক্ৰমে আমি তেখেতসকলক প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। মই এই সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। সেইকাৰণে আজিৰ আমাৰ যি প্ৰাৰ্থী ঘোষণাৰ এই যি তালিকা, সেই তালিকা অকল তালিকাই প্ৰকাশ কৰা নাই, লগে লগে মই সকলো যিসকল দলৰ নেতা কৰ্মীক মনত দুখ দিলোঁ প্ৰাৰ্থিত্ব দিবলৈ নোৱাৰাৰ কাৰণে। আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছতো তেখেতসকলক প্ৰাৰ্থিত্ব উঠাই ল'বলগীয়া হোৱাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু তেখেতসকলৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিম। তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে সদায় কাম কৰিম। সেই কথাখিনি মই ক'ব খুজিছোঁ। মই এইখিনি কথা কৈয়ে আজি আপোনালোকৰ জৰিয়তে আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ।